বিহালীত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস গোটাব নোৱাৰিলে। উপনিৰ্বাচনৰ পৰাজয়ে কংগ্ৰেছৰ মেৰুদণ্ড ভাঙিলে। যি MLAৰ পৰা তেওঁলোকে সিটটো কাঢ়ি লৈছিল আকৌ MLAকে ঘূৰাই দিবলৈ বাধ্য হ'ল। MLAৰ ভোট কিমান পায় আপোনালোকে জানেই। মই ভাবো এইবাৰ গোল পোষ্টত গোলকিপাৰ নাই। বিজেপিৰ কাৰ্যকৰ্তাসকলে যিমান ইচ্ছা পাৰে ভোট বঢ়াব পাৰিব। নিশ্চিতভাৱে মুনীন্দ্ৰ দাস বিপুল ভোটত বিজয়ী হ'ল। সমগ্ৰ ৰাজ্যত মোৰ কেলকুলেশ্যন মই যেটো বুজি পাইছো 90টাৰ পৰা 100টা সিটৰ ভিতৰত বিজেপি দলে লাভ কৰিব। হিমাৰী নদীৰ দলং, বিহালীত সাৰ্কুল অফিস, ইৰোশন প্ৰব্লেম এই গোটেইখিনি আজি মই কৈছো। যোৱাবাৰ ৰেল ৰখোৱাৰ প্ৰতিশ্ৰুতি দিছিলো হৈ গ'ল। ৰাস্তাৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিলো হৈ গ'ল। বেদেতিত কলেজৰ কথা কৈছিলো কাম আৰম্ভ হ'ল। আৰু আমাৰ সমজিলা আৰম্ভ হোৱাৰ কথা আছিল, সমজিলাও আৰম্ভ হ'ল। ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি গুৱাহাটীত ইতিমধ্যে সম্পূৰ্ণ হ'ল। ইঞ্জিনিয়াৰিং কলেজৰ নামো ছবিলাল উপাধ্যায়ৰ নামত দিয়া ফৰ্মেলিটিজ কমপ্লিট হ'ল। যিমান কথা কৈ গৈছিলো আমি গোটেইখিনি কৰিছো। নতুনকৈ আজি আৰু 5টা 6টা কথা দি গৈছো। জিঞ্জিয়াৰ আলু খেতিয়কক সহায় কৰাৰ পৰা আৰম্ভ কৰি চাহ বাগিচাৰ শ্ৰমিকলৈকে।